দাৰ্জিলিং ভ্ৰমণৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি এতিয়া আহি পালোহি পদ্মজানাইজু হিমালয়ান জুলজিকেল পাৰ্ক। এখন খুব ধুনীয়া জু। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে এই জুখন আৰু ইয়াত চাবলগীয়াকৈ 3টাকৈ পইণ্ট আছে। জুলজিকেল পাৰ্কখনৰ উপৰিও ইয়াত আছে বেংগল নেচাৰেল হিষ্টৰী মিউজিয়াম আৰু আনফালে আছে হিমালয়ান মাউণ্টেইনাৰিং ইনষ্টিটিউট। তাত শিকিবলৈ আৰু জানিবলৈ বহুত কিবা কিবি আছে। গতিকে বলক প্ৰথমৰ পৰা আমি ভিডিঅ'টো চাই যাওঁ। প্ৰথমে ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ জুখন আমি এফালৰ পৰা চাই গলো। বিভিন্ন ঠাইৰ পৰা অনা জীৱ-জন্তুবিলাকৰ আমি আছো দাৰ্জিলিং জুত। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটোৱে ইমান ধুনীয়া, গতিকে খুব শান্ত এটা পৰিৱেশ আৰু খুব ধুনীয়া এটা পৰিৱেশ আমি উপভোগ কৰি আছো। অকণমান ভিডিঅ' আপোনালোকৰ ওচৰত দি আছো। এফালৰ পৰা এটাৰ পিছত আনটোকৈ চাই গলো। ইয়াৰ বৈজ্ঞানিক নাম, কোন ফালৰ পৰা আনিছে, কোন ঠাইৰ পৰা আনিছে, সকলোখিনি চাই গলো। আৰু বেছি সংখ্যক জীৱ-জন্তু পাহাৰীয়া অঞ্চলৰ পৰা, হিমালয়ৰ অঞ্চলৰ পৰা, এনেধৰণৰ অঞ্চলবিলাকৰ পৰা অনা আছিল। সেয়ে চাই ভাল লাগিল। প্ৰাকৃতিক পৰিৱেশটোও ধুনীয়া, যিহেতু পাহাৰীয়া অঞ্চল, গতিকৈ ৰাস্তাবোৰ একা বেকা। খোজ কাঢ়োতে অলপমান ভৰিত ধৰিছিল, কিন্তু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই আমাৰ মনবোৰ ভৰাই ৰাখিছিল। এনেদৰে ভাল লগা জীৱ-জন্তুবোৰ আমি এফালৰ পৰা চাই গৈছিলো আৰু ইয়াত লিখি থোৱা নামবিলাক আমি এবাৰ চাই গৈ আছিলো। এয়া প্ৰায় সকলোখিনি জীৱ-জন্তুৱে আমি ইয়াত দেখা পাইছিলো। ইটোৰ পিছত সিটো জীৱ-জন্তু চাই, ইয়াৰ যিহেতু এৰিয়াটো বহুতেই ডাঙৰ, আমি এফালৰ পৰা আহি এটা এডভেঞ্চাৰ পইণ্ট পালোহি। এইটো এটা এডভেঞ্চাৰ পইণ্ট। ল'ৰা ছোৱালীসমূহে এডভেঞ্চাৰ কৰিব পৰাকৈ, ট্ৰেকিং কৰিব পৰাকৈ সাজু কৰি ৰাখিছে। ইয়াত টিকট ছিষ্টেম আছে। টিকট কৰি এনেদৰে এডভেঞ্চাৰ কৰিব পাৰে। আৰু এয়া আহিছে। ইয়াৰ পাছতে হিমালয়ান পৰ্বতাৰোহণ সংস্থা। এই ইনষ্টিটিউটৰ ভিতৰত আপোনাক ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নিদিয়ে, গতিকে ইয়াৰ বাহিৰ অংশই অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া হিমালয়ান পৰ্বতাৰোহণ সংস্থানৰ বাহিৰ অংশ অলপ দেখুৱালোঁ। এয়া হৈছে হিমালয়ান পৰ্বতাৰোহণ সংস্থা। এই জুৰ ভিতৰতে আছে। আৰু তাৰ কাষতে আছিল এইটো এডভেঞ্চাৰ পইণ্ট। এডভেঞ্চাৰ পইণ্টটো আমি অলপ সময় চালোঁ, কেনেদৰে ল'ৰা ছোৱালীসমূহে খেলিছে এইখিনি চালোঁ। আৰু তাৰ পাছত আহিলোঁ বেংগল নেচাৰেল হিষ্টৰী মিউজিয়াম। এনেদৰে আহি আমি মিউজিয়ামটো চাৰিওফালে পৰিদৰ্শন কৰিলোঁ। আৰু ভিতৰৰ অংশ যিহেতু ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাই, গতিকে বাহিৰৰ অংশটোহে অকণমান আপোনালোকক দেখুৱাব পাৰিলোঁ। কিন্তু তাৰ ভিতৰত চাবলগীয়া আৰু শিকিবলগীয়া কিন্তু বহুত আছে। ইয়াৰ লগতে হিমালয়ান মাউণ্টেইনাৰিং ইনষ্টিটিউটৰ ভিতৰতো এটা মিউজিয়াম আছিল। তাত কিন্তু পৰ্বতাৰোহীসকলৰ জীৱন বৃত্তান্ত বা কেনেধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল, এই সকলোখিনি তাত আছে। আৰু তেওঁলোকৰ সঁজুলিসমূহ, তেওঁলোকে ব্যৱহাৰ কৰা, ট্ৰেকিঙৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন বস্তু, পোচাকৰ পৰা ধৰি সকলোখিনি সুসজ্জিত কৰি ৰাখিছিল। আৰু কেনেদৰে তেওঁলোকে পৰ্বত আৰোহণ কৰিছিল, সকলো কথা সুন্দৰকৈ তাত বুজাই আছিল। খুব সুন্দৰ। আৰু সেই মিউজিয়ামটো চাই ল'ৰা ছোৱালীবিলাকে বহুত ভাল পাইছিল। আমাৰ ল'ৰা দুটাইও বহুত এনজয় কৰিছিল। কিন্তু তাৰ ভিডিঅ' যিহেতু কৰিবলৈ নিদিয়ে, গতিকে মই অকণমান বাহিৰৰ অংশবিলাকহে আপোনালোকক দেখুৱাবলৈ পাৰিলোঁ। আৰু তাৰ পৰা ওলাই আহি আকৌ এয়া সুন্দৰ সুন্দৰ জীৱ-জন্তুৰে সৈতে প্ৰাকৃতিক পৰিৱেশ, সকলো প্ৰাকৃতিক পৰিৱেশখিনি আৰু জীৱ-জন্তুখিনি আমি উপভোগ কৰিলোঁ। ইয়াৰ ভিতৰচোৱা যথেষ্ট ডাঙৰ আছিল। ইয়াত এটা একুৰিয়ামো আছিল। তাত বিভিন্ন ধৰণৰ মাছ কাছৰ লগতে সাগৰীয় মাছসমূহ ইয়াত সংৰক্ষণ কৰি ৰাখিছিল দৰ্শকৰ বাবে। বিভিন্ন ধৰণৰ মাছ, মাছৰ লগত
কোন ঠাইৰ পৰা আনিছে, ইয়াৰ বৈজ্ঞানিক নাম কি, সকলোখিনি ইয়াত লিখা আছে। তাৰ উপৰিও আন এটা মিউজিয়ামত কিন্তু সম্পূৰ্ণ পশু পক্ষীসমূহৰ জীৱন বৃত্তান্ত লিখা আছিল, লগতে কেনেধৰণে প্ৰিজাৰ্ভ কৰি ৰাখিছিল সকলোখিনি লিখা আছিল। বিভিন্ন ধৰণৰ চৰাই ৰাখিছিল তাত, মৃত চৰাই প্ৰিজাৰ্ভ কৰি ৰাখিছিল, বিভিন্ন ধৰণৰ জীৱ জন্তু খুব ধুনীয়াকৈ সজোৱা আছিল। সেইটো চাইও আমি খুবেই ভাল পালোঁ, কিন্তু মই কথাখিনিহে আপোনাক ক'ব পাৰিছোঁ যিহেতু ইয়াত ভিডিঅ' কৰি অকণমানো দেখুৱাৰ পাৰ্মিশ্যন নাছিল। গতিকে সেই দুটা খুব ধুনীয়া মিউজিয়াম আমি উপভোগ কৰিলোঁ আৰু খুব শিকিবলগীয়া কথা আছিল তাত। এটা হৈছে পৰ্বতাৰোহণ ইনষ্টিটিউটটোৰ মিউজিয়াম আৰু আন এটা হৈছে জুলজিকেল পাৰ্কৰ মিউজিয়াম। আৰু সকলোখিনি উপভোগ কৰি এয়া বহুত সময় কটাই ইয়াত প্ৰায় 3 ঘণ্টামান সময় লাগিল এই তিনিওটা পইণ্ট চাবৰ কাৰণে। আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু অলপ অলপ অংশ আপোনালোকক দেখুৱালোঁ, যাতে আপোনালোকে যদি আহিম বুলি ভাবিছে নিজে বিবেচনা কৰি চাব পাৰে যে ইয়ালৈ অহাৰ উপযোগী হয় নে নহয়। এতিয়ালৈ আহোঁ, ভিডিঅ'ত পুনৰ লগ পাম। আৰু এইখিনি হৈছে টাইগাৰ হিলছৰ সূৰ্যোদয়ৰ দৃশ্য। এইখিনি ভিডিঅ' আগতেই দি থৈছোঁ, যদিহে চাব ইচ্ছা কৰে চাব পাৰে। এতিয়ালৈ বহুত বহুত ধন্যবাদ থাকিল আপোনালোক সকলোলৈকে।